মানুহ মাত্ৰেই ভুল হয়। সকলো মানুহৰে ভুল হ'ব পাৰে। তোমালোকে ক্লাছ কৰি আছা। ক্লাছ কৰি থাকোঁতে এজন শিক্ষকে অংক শিকাই আছে। শিকাই থাকোঁতে কেতিয়াবা শিক্ষকজনৰ অংক আকস্মিকভাৱে ভুল হৈ যাব পাৰে। শিক্ষকজনে নাজানি ভুল কৰা নহয়, প্ৰকৃততে জানে, কিন্তু কেতিয়াবা কিবা মুডত বা কিবা এটা চিন্তাত থাকিলে সেই অংকটো কি হ'ব পাৰে, কেতিয়াবা ভুল হৈ যাব পাৰে। শিক্ষকজনৰ অংকটো ভুল হ'লেই যে তোমালোকে সেই শিক্ষকজনে একো নাজানে সেইটো নাভাবিবা। শিক্ষকে জানে, কিন্তু কেতিয়াবা কি হৈ যায়, ভুল হৈ যায়। যদি কেতিয়াবা বাই চান্স ধৰা শিক্ষক এজনৰ ভুল হৈ যায়, তেতিয়াহ'লে তোমালোকে দেখুৱাই দিবা। বহুতে কয় দেখুৱাই দিলে ছাৰে বেয়া পাব, সেইটো নহয়। ছাৰে ভাল পাব। ছাৰে তাৰমানে আকস্মিকভাৱে তোমাৰ কি হৈছে, সেইটো ভুল হৈছে যে সেইটো ছাৰে গম নোপোৱাকৈয়ে ভুল হৈ গৈছে। গতিকে তোমালোকে যেতিয়া দেখুৱাই দিবা, তেওঁ সেইটো তোমালোকক কি ভুল হৈছে শুধৰণি কৰি দেখুৱাই দিব। এতিয়া কথা হ'ল, কিছুমানে কি কৰে, ছাৰে শিকাওঁতে কেতিয়াবা আকস্মিকভাৱে ভুল হৈ গ'ল। ভুল হৈ যাওঁতে ছাত্ৰজনে কি কৰে, এই ছাৰজনে ভুলকৈ শিকায়, ছাৰজনে নাজানে। তোমালোকে সেইটো কেতিয়াও নকৰিবা। এবাৰ মোৰ কি হৈছিল, মই মোৰ নিজৰ কাহিনী এটা কওঁ। এবাৰ মই বহু সৰুৰ পৰাই টিউশ্যন কৰিছিলোঁ। মই যেতিয়া ক্লাছ 8ত থাকোঁ, ক্লাছ 8ত থাকোঁতে মই 9ৰ চলি পঢ়াইছিলোঁ। কেনেকৈ 9ৰ চলি পঢ়াইছিলোঁ? মই কি আছিল, 8ত থাকোঁতে 9ৰ কোৰ্চ শেষ কৰিছিলোঁ। 9ত থাকোঁতে 10ৰ কোৰ্চ শেষ কৰিছিলোঁ। গতিকে 10ত যেতিয়া থাকোঁ মই তেতিয়া পঢ়িবলগীয়া নাছিল। তাৰমানে মই 10ত যিমানে পৰীক্ষা ওচৰ চাপি আহিছিল, সিমানে মই পঢ়া শুনা কমাই দিছিলোঁ। কাৰণ মই ইতিমধ্যে কি কৰিছিলোঁ, মই কোৰ্চটো সম্পূৰ্ণ কৰি শেষ কৰি থৈছিলোঁ। এতিয়া মই 9ত থাকোঁ, 8ত থাকোঁ, 8ৰ পৰাই মই চলি টিউশ্যন কৰিছিলোঁ। 8ত থাকোঁতে 9ত চলি পঢ়াইছিলোঁ। 9ত থাকোঁতে মই মেট্ৰিক কেণ্ডিডেট পঢ়াইছিলোঁ। এনেকৈ পঢ়াই গৈ মই মেট্ৰিক পাছ কৰিলোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। ডিগ্ৰী যেতিয়া পঢ়ি থাকোঁ, তেতিয়া মই ডিগ্ৰীত মোৰ নিজৰ বাসস্থানৰ পৰা মই বেলেগ জেগালৈ আহিলোঁ। ডিগ্ৰী পঢ়ি থাকোঁতেও মই সেই জেগাত আহি কি কৰিবলৈ ওলালোঁ, টিউশ্যন কৰিবলৈ ওলালোঁ। তাতেও মোক কেইজনমান গাৰ্জেনে ক'লে টিউশ্যন কৰিব লাগে। মই হ'ব বুলি ক'লোঁ, পঢ়ালোঁ। তেতিয়া 5, 6 এনে 4 এনেকুৱা ক্লাছৰ কিবা চলি আছিলে, ছাত্ৰজন আছিলে। সিহঁতৰ কোৰ্চত এটা ভুল অংক আছিলে, সৰল কৰা অংক। সেই অংকটো ভুল অংক আছিলে যদিও মই যি অংক আছে সেইমতে অংকটো কৰি দিছিলোঁ। অংকটো ঠিকেই কৰি দিছোঁ, কিন্তু উত্তৰটো তাত কি ওলাইছিল, নেগেটিভ ওলাইছিল, মাইনাছ ওলাইছিল। তাৰমানে তেতিয়া 4, 3 5 এইবিলাক ক্লাছৰ ছাত্ৰ ছাত্ৰীৰ অংকত তাৰমানে ঋণাত্মক উত্তৰ হ'ব নোৱাৰে। কিন্তু মই সেই অংকটোত ভুল থকাৰ বাবে উত্তৰটো ঋণাত্মক হৈছিল। মই ছাত্ৰজনক কৈছোঁৱেই, বোলে এই অংকটো ভুল আছে, ইয়াৰ উত্তৰটো ঋণাত্মকেই হ'ব। কিন্তু গাৰ্জেনে কি কৰিলে, সেই বস্তুটো মই ভুলকৈ শিকোৱা বুলি কেওফালে প্ৰচাৰ কৰি দিলে। প্ৰচাৰ কৰি দিয়াৰ ফলত সেই ছাত্ৰজনৰ ওপৰত অলপ এফেক্ট পৰিল। মই কি কৰিলোঁ, সেই অঞ্চলত যি অঞ্চলত মই টিউশ্যন কৰি আছিলোঁ, সেই অঞ্চলত আৰু কেইজনমান ছাত্ৰ ছাত্ৰী মই টিউশ্যন কৰি আছিলোঁ। গোটেইকেইজন ছাত্ৰ ছাত্ৰীয়ে কি কৰি দিছোঁ, মই বাদ দি দিলোঁ। কাৰণ সেই মানুহজন ইমান জ্ঞানী মূৰ্খ আছিল। তেওঁ কথাটো ক'ব লাগিছিল কাক, মোক ক'ব লাগিছিল। মই যিহেতু ভুল কৰিছোঁ, কি ভুল কৰিছোঁ মই দেখাই দিলোঁহেঁতেন। কিন্তু কি নকৰিলে, গাৰ্জেনজনে মোক নকৈ গোটেই গাঁও অঞ্চলৰ মানুহক, মোক যিবিলাকে ভাল নাপায় সেইবিলাক মানুহৰ ঘৰে ঘৰে গৈ তেওঁ প্ৰচাৰ কৰি দিলে, সি অংক শিকাব নাজানে। কিন্তু মই আগতেই কৈছোঁ তোমালোকক, মই 8ৰ পৰাই কি কৰি আহিছোঁ, চলি পঢ়াই আহিছোঁ। মই সৰুৰ পৰাই টিউশ্যন কৰা।
গতিকে মই ভুল কৰাটো কোনো কাৰণ নাথাকে। মোৰো ভুল হ'ব পাৰে। মই কৈছোঁৱে আগমুহূৰ্তত আকস্মিক ভুল সকলোৰে হয়। কিন্তু সেই অংকটো মই কি কৰা নাছিলোঁ, ভুল কৰা নাছিলোঁ। কিন্তু গাৰ্জেনজনে সেই কামটো ভুল কৰিলে। কৰাৰ ফলত ছাত্ৰজনে যিমান প্ৰগ্ৰেছ কৰিব লাগিছিল সিমান নোৱাৰিলে। কিন্তু ভাগ্য ভাল, সেই ছাত্ৰও এতিয়া কি হৈছে, চাকৰি বাকৰি কৰি আছে বাৰু, যা নহওক। মই এটা সাধাৰণ উদাহৰণ দিলোঁ। গতিকে তোমালোকে কেতিয়াবা তোমালোকৰ ছাৰে যদি পঢ়াই থাকোঁতে বাই চান্স কেতিয়াবা ভুল হয়, সেই ভুলটো তোমালোকে কাৰোবাক নকৈ বা গাৰ্জেনক নকৈ তোমালোকে কাক ক'বা, ছাৰক ক'বা। ছাৰে কেতিয়াও বেয়া নাপায় তোমালোকক। ছাৰে তেতিয়া তোমালোকক কি কৰি দিব, শুধৰণি কৰি দিব। মোৰ কেতিয়াবা পঢ়াই থাকোঁতে ভুল হয়, ময়ো এনেকুৱা বহুত ভুল পাইছোঁ, তাৰমানে ভুল হৈছে। আৰু সেই ভুল ছাত্ৰই মোক দেখাই দিয়া ল'লে মই তাক শুধৰণি কৰি দিছোঁ। তাৰমানে সেইটো ভুল অজানিতে হোৱা ভুল, জানি কৰা ভুল নহয়। স্বাভাৱিকতে কোনো শিক্ষকে ভুলকৈ কেতিয়াও ছাত্ৰক শিকাব নিবিচাৰে। যদি শিক্ষকজনে নাজানে, তেওঁক কমচে কম মই এই অংকটো বা এই প্ৰশ্নটো মই ঘৰত চাই আহি তোমালোকক ক'ম। কেতিয়াও ভুলকৈ তোমালোকক কি নকয়, কৈ নিদিয়ে। সেই ছাৰজনে যদি বাই চান্স ধৰা কিবা কাৰণত সেইটো অংক পাৰা নাই বা সেই প্ৰশ্নটোৰ উত্তৰ পাৰা নাই, তেতিয়া ছাত্ৰক ক'ব বোলে তোমালোকে কি কৰিবা, মই আজি এইটো বাৰু মই অলপ সন্দেহ আছে, গতিকে মই চাই আহি তোমালোকক কৈ আছোঁ। সকলো বস্তুৱে যে শিক্ষক এজনে পাৰিব সেইটো নহয়। শিক্ষকজনেও নোৱাৰা বস্তু বহুত থাকে। গতিকে কি কৰিবা, মই ক'লোৱেই, যদি বাই চান্স শিক্ষকজনে সেনেকৈ আকস্মিক ভুল হয়, শিক্ষকজনক ক'বা, শিক্ষকজনে তোমালোকক কোনো কাৰণত বেয়া নাপায়। এতিয়া মই এইখিনি কথা এই কাৰণেই ক'লোঁ, মই পৰহি তোমালোকৰ ক্লাছত 9ৰ ক্লাছত এটা মই দুটা প্ৰশ্নৰ উত্তৰ দিছিলোঁ। সেই প্ৰশ্ন দুটা অকণমান কি আছে, ছাত্ৰ ছাত্ৰী অলপ টান পায়। সেইকাৰণে মই সেই প্ৰশ্ন দুটা তোমালোকক কৰি দিছিলোঁ। কৰি দিওঁতে কি হ'ল, হঠাৎ মই যেতিয়া ক্লাছটো কৰি আছিলোঁ আনমাইণ্ডেড হ'বলগীয়া হ'ল কিবা কাৰণত। হোৱাৰ কাৰণে তাত মই তাৰমানে কিবা এটা সংখ্যা বহুৱাওঁতে ভুল হৈ গ'ল। মই বহুৱাব লগা আছিল 2, কিন্তু বহুৱাই দিলোঁ কি 3, যাৰ ফলত কি হ'ল, অংকটো ভুল হৈ গ'ল। ইতিমধ্যে সেই মই ভিডিঅ'টো পাব্লিছ কৰিয়েই দিলোঁ। দিয়াৰ পিছতহে চালোঁ, চাই দেখিলোঁ যে এইটো এটা ভুল হৈ থাকিল। মই কমেণ্টত অৱশ্যে দিছোঁ সেইটো ভুল হোৱা বুলি। তথাপিও মই সেই প্ৰশ্নটো যিখিনিৰ পৰা ভুল হৈছে সেইখিনিৰ পৰা তোমালোকক মই এতিয়া কি কৰি দিম, দেখুৱাই দিম। তোমালোকে সেই অংকখিনি চাই শুধৰণি কৰি ল'বা বুলি মোৰ আশা থাকিল। এইখিনি কৈ মই এতিয়া তোমালোকক অংকটো কি ভুল হৈছিল, ক'ত ভুল হৈছিল বা কেনেকুৱাকৈ কৰিব লাগে মই সেই বিষয়ে তোমালোকক দেখাই দিছোঁ। এতিয়া তোমালোকে চাই লোৱা। R2ৰ মই 24 আৰু 25 এই অংক দুটা কৰি দিওঁতে 24 অংকটোত মই আকস্মিকভাৱে কিবা এটা কি হৈ গ'ল, ভুল হৈ গ'ল। গতিকে এই ভুলখিনিৰ পৰাহে মই শুধৰণি কৰি দিছোঁ, তাৰ আগৰখিনি ঠিকেই থাকিব। এতিয়া আমি এই পশ্চায়া অংশৰ কালি যদি উলিয়াব লাগে, তেতিয়াহ'লে গোটেই এইটো এটা আয়ত আছে, আয়তটোৰ কালিৰ পৰা আমি এই ত্ৰিভুজটোৰ কালি আৰু এই ত্ৰিভুজটোৰ কালি যদি মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে পশ্চায়া অংশৰ কালি পোৱা যাব। সেয়ে পশ্চায়া অংশৰ কালি ত্ৰিভুজ ABC আয়তৰ কালি বিয়োগ ত্ৰিভুজ FEDৰ কালি যোগ ত্ৰিভুজ BCEৰ কালি। আমি এইখিনি উলিয়ালোঁ। এতিয়া আমি ইয়াৰ আগত কৰোঁতে আমাৰ কি হৈছিল, এটা ভুল হৈছিল। কি ভুল হৈছিল, এইখিনি ইয়াৰ পৰা ইয়ালৈ 3 চেণ্টিমিটাৰ আছিল আৰু এইখিনি কিমান আছিল, 1 চেণ্টিমিটাৰ। তেতিয়াহ'লে এইখিনি কিমান চেণ্টিমিটাৰ হ'ব লাগিব, 2 চেণ্টিমিটাৰ হ'ব লাগিব। সেইটো মই 3 চেণ্টিমিটাৰ বহাই দিছিলোঁ, সেইটো ভুল হৈ গৈছিল। মই এতিয়া কৰি দেখাইছোঁ তোমালোকক। ABCD আয়তৰ কালি বুলি কওঁতে আয়তৰ কালি দিশ পূৰণ প্ৰস্থ, অৰ্থাৎ AB ইনটু AD লিখিব পাৰি, বা দিশ বুলি ক'লে কিমান আছে, এইখিনি 3, এইখিনি 4, গতিকে 4 3 কিমান 7। গতিকে আমি কি আছে
ত্ৰিভুজৰ আয়তৰ কালীসূত্ৰটো আছিল দিশ পূৰণ প্ৰস্থ, গতিকে দিশটো কিমান আছে 7 ইনটু প্ৰস্থ কিমান দিয়া আছে, প্ৰস্থ এইখিনি 3 এইখিনিও 3, গতিকে আমাৰ প্ৰস্থ 3, এইটো 61 সেন্টিমিটাৰ আছিল, গতিকে সেন্টিমিটাৰ স্কুৱেৰ। তাৰপিছত বিয়োগ আকৌ সেইটোৰ কালি উলিয়াবলৈ ত্ৰিভুজ FED কালি বুলি কওঁতে FED কালি হাফ পূৰণ ভূমি পূৰণ উন্নতি, হাফ ইনটু ভূমি, ভূমি বুলি ক'লে আমি এডাল যদি ভূমি ধৰোঁ এডাল উন্নতি হ'ব, আৰু এডাল যদি ভূমি ধৰোঁ এডাল উন্নতি, গতিকে এইখিনিৰ পৰা এইখিনিলৈ আমাৰ কিমান সেন্টিমিটাৰ আছিল 2 সেন্টিমিটাৰ, গতিকে 2 পূৰণ এইখিনিৰ পৰা এইখিনিলৈ 3 সেন্টিমিটাৰ আছিল, গতিকে 3। তাৰপিছত যোগ হাফ পূৰণ ভূমি, ভূমি বুলি কওঁতে আমি কি আছে এডাল ভূমি হ'লে এডাল উন্নতি হ'ব, গতিকে এডাল আছে কিমান সেন্টিমিটাৰ 3 আৰু এডাল আছে 4, গতিকে 3 ইনটু 4 আমি সেন্টিমিটাৰ স্কুৱেৰ লিখিব পাৰোঁ। ঠিক তেনেকৈ এতিয়া 7 3 গুণ কিমান হয় 21 সেন্টিমিটাৰ স্কুৱেৰ বিয়োগ এই 2 এ 2 কাটা যাব, গতিকে থাকিব কিমান 3, আৰু এই 2 ৰে 4 দুবাৰ যাব, গতিকে 2 3 গুণ কিমান 6, গতিকে এইটো কিমান থাকিব 3 যোগ 6 সেন্টিমিটাৰ স্কুৱেৰ। ঠিক তেনেকৈ এতিয়া কি আছে 21 সেন্টিমিটাৰ স্কুৱেৰ বিয়োগ 6 3 কিমান 9 সেন্টিমিটাৰ স্কুৱেৰ। 21 সেন্টিমিটাৰৰ পৰা 9 সেন্টিমিটাৰ গ'লে কিমান থাকিব 11 9 গ'লে 2, আৰু ইয়াত থাকিল 12 সেন্টিমিটাৰ স্কুৱেৰ, গতিকে আমাৰ উত্তৰটো হ'ব লাগিছিল 12 সেন্টিমিটাৰ স্কুৱেৰ, কিন্তু মই দিছিলোঁ তোমাৰ কিবা 2.5 নে কিবা সেনেকুৱা উত্তৰ হৈছিলে, গতিকে তাতে এইটো ভুল কৰাৰ কাৰণে উত্তৰটো কি হৈ গৈছে ভুল হৈছিল। তোমালোকে এইখিনি কি কৰিবা কাৰেকশ্যন কৰি ল'বা। স্বাভাৱিকতে ভুল হোৱাটো কেতিয়াবা এনেকৈ ভুল হৈ যায়, গতিকে সেই ভুলখিনি তোমালোকে যাতে কি কৰি লোৱা শুধৰণি কৰি লোৱা। মই এইখিনিতে কি কৰিম ক্লাছটো সামৰণি মাৰিম, আৰু তোমালোকে এটা কাম কৰিবা, যিহেতু তোমালোকে এই ভিডিঅ'টো চাইছা, এই ভিডিঅ'টো চাওঁতে তাতে ভিডিঅ'টোৰ তলত এটা ছাবস্ক্ৰাইব অপশ্যন থাকে, সেই ছাবস্ক্ৰাইব অপশ্যনটোত ক্লিক কৰি দিবা। ক্লিক কৰি দিলে কোনো তোমালোকৰ কি নহয় একো লছ নহয়, তোমালোকৰ বৰঞ্চ লাভহে হ'ব। কেনেকুৱা লাভ হ'ব, তোমালোকে ধৰা মই দিয়া ভিডিঅ'বিলাক তোমালোকে সহজতে কি কৰিব পাৰিবা পাব পাৰিবা, গতিকে তোমালোকৰো লাভ হ'ব, লগতে মোৰ কি আছে অডিয়েন্সৰ সংখ্যা বাঢ়ি যাব, অৰ্থাৎ ছাবস্ক্ৰাইবাৰ সংখ্যা বাঢ়ি যাব। তাত বাহিৰে অন্য একো নাই, তোমালোকৰ একো লছ নহয়, মাত্ৰ তোমালোকে কি কৰি দিবা ছাবস্ক্ৰাইব কৰি দিবা। মই এইখিনি কৈয়ে মই ক্লাছটো কি কৰিছোঁ সামৰণি মাৰিছোঁ। ধন্যবাদ।